মোদী ডাঙৰীয়াই আমাক বছৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে। ইয়াৰ লগতে মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম। বৰ্তমান এই তিনিওটা সামগ্ৰী দালি 1 কেজি, নিমখ 1 কেজি, চেনি 1 কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে, কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে। এতিয়া আমি দালি, নিমখ আৰু চেনি দিম। মই সিদিনাখন হিচাপ কৰি চাইছো, অৰুণোদয়, চাউল, দালি, নিমখ, তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া 2000 টকাতকৈও বেছি মাহিলী সকাহ পায়। ই বহুত ডাঙৰ সকাহ। আমি যিসকলে সকলো কথাতে মানুহক উপলুঙা কৰোঁ, তাৰ আমি মূল্য বুজি নাপাওঁ। কিন্তু যি মায়ে, যি বাইদেউ, যি ভণ্টিয়ে নিযুত মইনা পাইছে, অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, তেখেতসকলে অনুভৱ কৰে যে এতিয়া নিজকে তেওঁলোকে কিমান সাহসী অনুভৱ কৰে, কিমান তেওঁলোকে নিজকে আত্মনিৰ্ভৰ অনুভৱ কৰে। ঘৰখনত মহিলাগৰাকীৰ সন্মান এতিয়া কিমান বাঢ়িছে। মোদী ডাঙৰীয়াই আমাক বছৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে। ইয়াৰ লগতে মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম। বৰ্তমান এই তিনিওটা সামগ্ৰী দালি 1 কেজি, নিমখ 1 কেজি, চেনি 1 কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে, কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে। এতিয়া আমি দালি, নিমখ আৰু চেনি দিম। মই সিদিনাখন হিচাপ কৰি চাইছো, অৰুণোদয়, চাউল, দালি, নিমখ, তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া 2000 টকাতকৈও বেছি মাহিলী সকাহ পায়। ই বহুত ডাঙৰ সকাহ। আমি যিসকলে